টেক অফ MH ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি 8 ফেব্ৰুৱাৰী আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ প্ৰথমটো খবৰ। কৃষকসকললৈ মোদী চৰকাৰৰ উপহাৰ 2000 টকা পাবলৈ তৎকালেই কৰক এইকেইটা কাম। কোটি কোটি কৃষকৰ বাবে সুখবৰ। ফেব্ৰুৱাৰীৰ দ্বিতীয় বা তৃতীয় সপ্তাহতে চৰকাৰে এই ধন মুকলি কৰিব পাৰে। কাৰ কাৰ একাউণ্টলৈ আহিব 2000 টকা। নিয়মীয়াকৈ এই সুবিধা লাভ কৰা কৃষকে লাভ কৰিব এই ধন। এইকেইটা কাম নকৰিলে লাভ নকৰিব টকা। আপোনালোকৰ কিস্তি বন্ধ নহ'বৰ বাবে কৰক এইকেইটা কাম। যদি আপুনি এতিয়ালৈকে eKYC কৰা নাই তেন্তে এতিয়াই কৰক। অফিচিয়েল ৱেবছাইটত গৈ আপুনি কৰক eKYC আপডেট। বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক। আপোনালোকৰ মাতৃৰ তথ্য পৰ্টেলত সঠিকভাৱে আপডেট হৈ থাকিব লাগিব। কোটি কোটি কৃষকৰ বাবে সুখবৰ। গতিকে সোনকালে eKYC আপডেট কৰক। দিব বিচাৰিছোঁ পৰৱৰ্তী খবৰ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ খানাপাৰাস্থিত জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আজি আয়োজিত এক অনুষ্ঠানৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0ৰ অধীনত কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ যুৱ উদ্যমীসকলৰ মাজত প্ৰথম কিস্তিৰ ধন সাৰি প্ৰদান কৰে। আজিৰ অনুষ্ঠানত কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ মুঠ 5572 গৰাকী যুৱ উদ্যোগীক প্ৰথম কিস্তিৰ ধন সাৰি বিতৰণ কৰা হয়। দিব বিচাৰিছোঁ পৰৱৰ্তী খবৰ। তিতাবৰ আৰু যোৰহাটত নতুনকৈ 4000 মহিলাক দিয়া হ'ব অৰুণোদয়। অৰুণোদয় নোপোৱাসকলৰ বাবে ভাল খবৰ। নতুনকৈ 4000 মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন। যিসকলে অৰুণোদয় পোৱা নাই শীঘ্ৰেই কৰক আবেদন। দেৰগাঁও তিতাবৰৰ মহিলাক উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰিয়েই মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। যোগ্য কোনো মহিলাই অৰুণোদয় নোপোৱাকৈ নাথাকিব। সাজু কৰক নথিপত্ৰ। নতুনকৈ 4000 মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন। মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। আপুনি গোহালিঘৰ হাঁহৰ গঁৰাল কেঁচা ঘৰ বুলি ফটো দিছিল নেকি? চৰকাৰী ঘৰ লাভৰ বাবে ভুল তথ্য দিয়াসকল পৰিব বিপদত। চৰকাৰী পকীঘৰ লাভক লৈ আহি গ'ল ডাঙৰ খবৰ। গোহালিঘৰ হাঁহৰ গঁৰাল কেঁচা ঘৰ বুলি ফটো দিয়াসকল পৰিব বিপদত। চৰকাৰী ঘৰ লাভৰ বাবে ভুল তথ্য দিয়াসকল পৰিব বিপদত। কেৱল গৃহহীন দৰিদ্ৰ যোগ্য পৰিয়ালেহে লাভ কৰিব চৰকাৰী পকীঘৰ। গাঁৱে গাঁৱে পঞ্চায়ত সভাপতিক জৰীপ চলোৱাৰ নিৰ্দেশ। প্ৰকৃততে পকীঘৰ নাই বুলি পঞ্চায়ত সভাপতি সচিবে গাঁও সভাত লিখি দিব লাগিব। জিঅ'টেগ কৰাসকলক বিভাগীয়ভাৱে চলোৱা হ'ব জৰীপ। ছেটেলাইটৰ জৰিয়তে চলোৱা হ'ব জৰীপ। মন্ত্ৰী ৰঞ্জিত দাসে কৰিলে ডাঙৰ ঘোষণা। চৰকাৰী পকীঘৰ লাভক লৈ আহি গ'ল ডাঙৰ খবৰ। তো এইকেইটাই আছিল আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ। চাই থাকিব আপোনালোকৰ আপোন চেনেল টেক অফ MH।